हेलो स्टूडेंट्स आमी যদি এইচএস আৰু এইচএসএলসি 2026 ৰ কথা কও তো বহুতো ছাত্ৰ ছাত্ৰী হেতু কোৱেশ্চন আছিল যে এইবাৰ এক্সাম জানুৱাৰীত হ'ব নেকি তো আজি ভিডিঅ'ত হেখিনি কথা ডিসকাস কৰিব লাইছো যে জানুৱাৰীত হোৱাৰ কিমান সম্ভাৱনা আছে বা কি পসিবিলিটি আছে গুটেখিনি কথা আমি ডিসকাস কৰিম তো আমি এটো যোনটো মানে জানুৱাৰীত হোৱাৰ কথাটো যোনটো আহি আছে হেতু মেইন ৰিজন হৈছে ইলেকশন এতিয়া আমি যদি ইলেকশনৰ কথা কও অসমৰ যদি ইলেকশন হ'বলৈ গৈ আছে সেই ইলেকশনৰ ফিক্সড এটা ডেট দিয়া নাই যদিও আমি যদি বিভিন্ন সোর্সত চাও তাত কৰবাত হয়তো মাৰ্চ দেখাইছে কৰবাত এপ্ৰিল দেখাইছে কৰবাত মে দেখাইছে তো মাৰ্চত হয়তো পসিবল নহব হয়তো এপ্ৰিলত হ'ব তো আমি ধৰি ললো যে এপ্ৰিলত আমাৰ কি আছে মানে ইলেকশন আছে ধৰি ললো এপ্ৰিলত ধৰি ললো এতিয়া আমি যদি চাও আমাৰ এক্সাম লাষ্ট ইয়াৰ আমাৰ যোনটো এইচএসএলসি এক্সাম হৈছিলে sorry HS exam হয়তো last year 13 পৰা স্টার্ট হৈছে 13 ফেব্ৰুৱাৰী পৰা স্টার্ট হৈছিল আৰু HSLC এর 15 মই খেলিমেল লাগিছে ডেট কিটা তো HSLC হয়তো 15 ফেব্ৰুৱাৰী আছিল অলপ চেক কৰি লবা তোমালকে তো এইটো দুটা ডেটৰ পাছতে হয়তো 15 ত HSO হ'ব পাৰে তো লাষ্ট ইয়াৰ যদি আমি এক্সামৰ কথা কও তো ইয়াতে 13 আৰু 15 ত কি আছিল HSLC আৰু HS or exam asile eta exam start hoisile 13 February pa eta exam start hoisile 15 February pa eta result or jodi ami kotha kau to result dia hoisile amar HSLC result dia hoisil April 11 ot dia hoisil sage aru amar HS or result dia hoisile April 13 to সেই মতে যদি আমি চাও যদি এপ্ৰিল মাহত ৰিজাল্ট বিলাক দিয়া হয় আৰু এটা কথা কও যে ইলেকশন যেহেতু ধৰা প্ৰায় মই এপ্ৰিল মাহত ধৰি চলিছো তো ইলেকশনৰ আগতে গুটেখিনি কাম তেওঁলোকে শেষ কৰিব ৰিজাল্টৰ কাম এক্সামৰ কাম গুটেখিনি আগত শেষ কৰিব কাৰণ তেওঁলোকে যদি এক্সামটো পাতি ৰিজাল্ট দিয়া লৈ ইলেকশন যোৱা লৈ তেনেকুৱা যদি মানে লং প্ৰসেস কৰে বহুত দিন লাগি যাব গতিকে তেওঁলোকে হেতু চেষ্টা কৰিব যে আগতীয়াকৈ কি কৰা যাওক মানে গুটেখিনি এক্সাম শেষ কৰি ৰিজাল্ট দিপলা ৰিজাল্টৰ কাম শেষ কৰা হওক ইলেকশনৰ আগে আগে গতিকে এইবাৰ আমাৰ মানে এক্সামটো আগুৱাই আনাটো মানে স্বাভাৱিক কথা মানে হেতু এটা মানে দেখা দেখি কথা আছে এক্সাম তো হয়তো আগুৱাব কাৰণ আমি যদি এপ্ৰিলত ইলেকশন হোৱা বুলি কও তো এপ্ৰিলত আমি দেখিলো যে লাষ্ট ইয়াৰ 11 or 30 মানে ৰিজাল্ট দিছিলে তো তেনেকৈ ৰিজাল্ট দিলে নহব এবাৰ সোনকালে ৰিজাল্টৰ কাম শেষ কৰিব লাগিব লাগিলে এপ্ৰিলত দিও কিন্তু এপ্ৰিলৰ আগভাগতে শেষ কৰিব লাগিব গুটেখিনি ৰিজাল্টৰ কাম যদি এপ্ৰিলত ইলেকশন হয় বা যদি মেটো হয় মেৰ ইলেকশন আগত বহুত কাম কাজ থাকে গতিকে বহুতো ধৰা অফিস যোনবিলাক বড়া সৰকাৰি কৰ্মচাৰী হক কিহতো এংগেজ হ'বলগিয়া হয় ইলেকশনৰ কামত গতিকে হেতু কৰিব লাগিব যে মেটো হলেও কিন্তু মানে এপ্ৰিলতো শেষ কৰিব লাগিব গুটেখিনি কাম গতিকে মেট হলেও ইলেকশন তথাপিও কিন্তু এক্সাম আগুৱাৰ সম্ভাৱনা যথেষ্ট আছে গতিকে এই ক্ষেত্ৰত যদি আমি চাও তো এইবাৰ আমাৰ যেহেতু ফেব্ৰুৱাৰী 13 আৰু 15 ৰ কথা কলো মই তো এইবাৰ আগুৱাব জানুৱাৰীত হ'ব না হেতু মই নকও হ'ব পাৰে জানুৱাৰীত হয়তো জানুৱাৰী লাষ্ট উইকত হ'ব বা ফেব্ৰুৱাৰীত এনেকুৱা হ'ব পাৰে যে ফেব্ৰুৱাৰী ফাৰ্ষ্ট উইকত হ'ব ৰিজাল্টৰ কাম বিলাক অলপ ফাষ্ট কৰা হ'ব তো মুঠতে এক্সাম কিন্তু আগুৱাৰ খুব পসিবিলিটি আছে তোমালকে হেতু এনেকুৱা নধৰিবা যে এনে কৈ আছে বা এনে উৰা বতৰি ওলাই আছে জানুৱাৰী মই কোৱা নাই কিন্তু জানুৱাৰী কথাটো কিন্তু যোনবিলাক মই এনালাইসিস কৰি পালো বস্তুবিলাক ইলেকশনৰ কথাটোত তো ইলেকশন আমি চাও আগতো ইলেকশন হলে অলপ পৰীক্ষাটো আগুৱা কৰা হয় অলপ আগক কেদিনমান আগুৱা এনেকুৱা মানে কৰা হয় গতিকে এইবাৰো হেতু পসিবিলিটি আছে গতিকে তোমালোকে হেতু নাভাইবা যে বহুত সময় আমাৰ হাতত আছে আমাৰ এক্সাম আমাৰ যেনেকৈ এইবাৰ ফেব্ৰুৱাৰী মাৰ্চ চলিলে এক্সাম ফেব্ৰুৱাৰীত আৰম্ভ হ'ল মাৰ্চত শেষ হ'ল ঠিক তেনেদৰে এইবাৰ হয়তো বেছি গ্যাপ দিয়াও নহব ৰুটিন খনত হয়তো ইমান গ্যাপ নাথাকিব পঢ়াৰ কাৰণে গতিকে তোমালোকে কিন্তু খুব সাৱধান হোৱা খুব অলপ মানে চিন্তা কৰি চোৱা যে পিছত যেহেতু এক্সাম বিলাক সোনকালে আহি আছে অলপ গতিকে আমি অলপ ফাস্ট কৰিব লাগিব আমি যদি স্লো কৰো তেতিয়া কি হ'ব এক্সাম বিলাকো কি হ'ব আমাৰ বেয়া হ'ব আৰু আমাৰ যেহেতু গ্যাপ কম থাকিব এবাৰ আমি যদি চাও আৰু হেতু মানে ইলেকশনলে চাইপলে কৈছো যদি গ্যাপ কম থাকে আমি পৰীক্ষাৰ আগত পঢ়িবলৈ কম পাম গতিকে ৰিভিজন যোনবিলাক আছে সেই ৰিভিজন বিলাক আমি কি কৰিব লাগিব সোনকালে শেষ কৰিব লাগিব আৰু এটা কথা ইয়াতে চোৱা তোমালকৰ সেশনটো ষ্টাৰ্ট হৈছিল এপ্ৰিলত এতিয়া আমাৰ যদি ধৰা জানুৱাৰীত এক্সাম হ'বলৈ যায় তো আমি কিমান মাহ পালো এই মাত্ৰ কেই মাহমান পালো গতিকে এই কম সময়খিনি গুটেখিনি মেনেজ কৰাটো দিগদাৰ কিন্তু উপায়টো এতিয়া নাই কাক কমপ্লেইন কৰিবা তোমালকে গৈ পেলে কাৰটো কমপ্লেইন কৰিবলগিয়া নাই গতিকে আৰু কি কৰিবা এটা উপায়টো নাই যি হৈছে এতিয়াটো আৰু কমপ্লেইন কৰিলে পৰীক্ষা পিছুৱাই নিদিয়ে বা একো নহয়
হয় গতিকে তোমালোকে সেইটো বস্তু নিজে অলপ ফাষ্ট হ'ব লাগিব নিজে অলপ বুজি পাব লাগিব যে মই অলপ ভালদৰে পঢ়িব লাগিব যাতে ভাল ৰিজাল্ট হয় তো এইখিনি আছিলে অলপ বুজি শুনি চলিবা জাষ্ট সেইটো নাভাবিবা যে বহুত সময় আছে সময় কিন্তু একেবাৰে কম যিমান সোনকালে পাৰা তোমালোকে নিজৰ প্ৰস্তুতি শেষ কৰা বেলেগলৈ চিন্তা নকৰি যে স্কুল কলেজত পঢ়াব টিউশ্যনত পঢ়াব সেইখিনি কথা চিন্তা নকৰি তোমালোকে যদি আগতীয়াকৈ কিছুমান বস্তু নিজাববীয়াকৈ যদি তোমালোকে শেষ কৰি থ'ব পাৰা আগতীয়াকৈ কমপ্লিট কৰিব পাৰা তেতিয়া বেছি ভাল হ'ব তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত শেষ কৰিলোঁ কি পঢ়িছে